Hello everyone, কি খবৰ? ভালে আছে নিশ্চয়। আমি দেখিছেনে এতিয়া ক'ত আছো? আমি ক'ত আছো? আমাৰ আতৈ ঘৰত আছো। এয়া মোৰ আতৈ দেই। এইফালে চিনি পায় আপোনালোকৰ সকলোৰে পৰিচিত চাগে। এয়া আতৈ চক কি কৰি আছে? চিনি পাইছেনে বাৰু জনাবচোন। কি হয় বাৰু গম পাইছেনে? জানে নেকি বাৰু কোনোবাই ক'বচোন? এয়া লেটা পলু লেটা পলু এৰি মুগা বুলি কয়। এৰি মুগা বুলি কয়। মই বাৰু ইয়াৰ সবিশেষ একো নাজানো, আজিহে এনেকৈ দেখি পাইছোঁ। কিন্তু পলুটো খাই পাইছোঁ, যিটো তেলত ফ্ৰাই কৰি খায়। কিন্তু আজিহে এইটো হিচাপত দেখিছোঁ মানে। গতিকে এই আমাৰ আতৈয়ে মানে 11 তাৰিখে যিটো আমাৰ পঞ্চায়ত ইলেকশ্যনৰ যিটো ফলাফল ঘোষণা হ'ব, সেই নিৰ্দলীয় পাৰ্টিৰ জয়যুক্ত হোৱাৰ দিনা তেওঁৰ মানে মনৰ পচন্দৰ যিগৰাকী প্ৰাৰ্থী হেৰি কৰিছে, তেওঁ জয়যুক্ত হোৱাৰ দিনা এই মানে পলু লেটাই পাৰ্টি খাব। গতিকে খুব ভাল লাগিলে। মানে এনেকুৱা উদাৰচিতৰ মানুহ মানে এই ঘোৰ কলিযুগত আৰু ইমান স্বাৰ্থপৰহীন যুগতো ইমান সুন্দৰ মনৰ মানুহ যে এতিয়াও আছে। সত্য মানে যিটো সঁচা যিটো মিছা। তো এইটো মনোভাৱেৰে মানুহ এতিয়াও যে কাৰোবাৰ কাৰণে মনে প্ৰাণে দেহে মানে লাগি থাকিব পাৰে, সেয়াই এয়া প্ৰমাণ। কাৰোবাৰ কাৰণে চাওকচোন এনেকৈ পাৰেনে বাৰু কোনোবাই? এয়াই প্ৰমাণ। গতিকে আপোনালোকে জনাবচোন বাৰু। মানুহৰ মানে বিশেষত্ব অনুযায়ী জনাবচোন কেনেকুৱানো লাগিলে।